हेलो स्टूडेंट्स आज লৈ আছো তোমালোকৰ বাবে ক্লাছ 10 ৰ MCQ সিৰিজ আৰু তোমালোকে গম পোৱা যে MCQ কুৱেশ্যন বিলাক কিমান ইম্পৰ্টেন্ট হয় ক্লাছ 10 ৰ বাবে কাৰণ আজিকালি 50% কুৱেশ্যন MCQ হয় আৰু 50% কুৱেশ্যন লিখিব লাগে তো আজিৰ এই ভিডিঅ'ৰ পৰা আমি ষ্টাৰ্ট কৰিম ক্লাছ 10 ৰ প্ৰথম চেপ্টাৰ যেটো আছে ৰিভিজন সেই চেপ্টাৰটোৰ যিমানখিনি MCQ আছে প্লাস প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনবিলাক আছে সেইখিনি আমি সলভ কৰিম আৰু লগতে তোমালোকে যদি ভিডিঅ'টো চাই পেলাই ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰি দিবা লগতে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ এই চেনেলত তোমালোকে ক্লাছ 10 ৰ সকলোখিনি আৰু প্লাছ যিখিনি কম্পিটিটিভ এক্সাম আছে সেইখিনিৰ ভিডিঅ'বিলাক পাই থাকিবা তো বলা আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো ক্লাছ 10 ৰ প্ৰথম যেটো চেপ্টাৰ আছে এটো হৈছে ৰিভিজন এই ৰিভিজনৰ পৰা বহুত MCQ আহে তো ফাৰ্স্ট কুৱেশ্যনটো আহিছে এটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰফেক্ট স্কোয়াৰ তো ইয়াতে মই ক'ব খোজো তো যেহেতু তোমালোকে ম্যাথছ পঢ়ি আছো না তো ম্যাথছত কি হয় কনসেপ্টটো মেইন হয় সেম কুৱেশ্যন নাহিবও পাৰে বা আহিবও পাৰে তো মই নকম বাট যদি কনসেপ্টটো শিকি ৰাখা নহয় না তে তোমালোকৰ হেল্প হ'ব যদি সেম কুৱেশ্যন নাহেও সেই কনসেপ্ট লগত তোমালোকে কি কৰিব পাৰিবা সলভ কৰিব পাৰিবা তো আজিৰ যেটো কুৱেশ্যন আছে এটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰফেক্ট স্কোয়াৰ এটা তোমালোকে মন কৰিব লাগিব কোনবিলাক নাম্বাৰছ পাৰফেক্ট স্কোয়াৰ নহয় মনত ৰাখিবা যিবিলাক নাম্বাৰছৰ লাষ্ট ডিজিটটো কি হয় 2 3 7 আৰু 8 এইবিলাক যদি কেতিয়াবা তোমালোকে নাম্বাৰৰ শেষত দেখি পোৱা না তেতিয়া মনত ৰাখিবা এই ডিজিটবিলাক যেতিয়াই এটা নাম্বাৰৰ পিছফালে থাকিব তেতিয়া এই নাম্বাৰটো কেতিয়াও পাৰফেক্ট স্কোয়াৰ নহ'ব মন ৰাখিবা এইটো তে আমাৰ ইয়াত অপচনত কোনটো আছে চোৱা অপচনত আমি দেখা পাইছো যে অপচন নম্বৰ 2 ৰ শেষৰ যেটো লাষ্ট ডিজিট আছে এটো হৈছে 2 এটো হৈছে আমাৰ কাৰেক্ট অপচন গম পাইছা নহয় তেনেহলে নেক্সট কুৱেশ্যনটো চোৱা the value of -2/3 whole to the power 4 ইয়াৰ ভ্যালুটো ওলাব লাগে তো নাম্বার 1 ইয়াতে কি লিখা আছে ভালকে চাবা মই সলভ কৰি দেখাই আছো কোৱেশ্যনটো আছে আমাৰ -2/3 whole to the power 4 ইয়াতে কি আছে চোৱা এই যে ব্র্যাকেটের উপরে যেটো পাওয়ার আছে এটো হচ্ছে ইভেন নাম্বার আর যেতিয়া ইভেন নাম্বার হবো আর তাতে মাইনাস এটা থাকিব ব্র্যাকেটের ভিতৰত এটো অদায় প্লাস হৈ থাকিব এটো মন কৰিবা আর যদি অড নাম্বার হয় এটো তেনে হলে এটো মাইনাস হৈ যাব তো 2 to the power 4 টো কিমান হ'ব 2 to the power 4 টো কিমান হয় তোমালোকে জানা নহয় 2 to the power 4 আৰু 3 to the power 4 2 to the power 4 মানে হৈছে 2 4 টাইমস মাল্টিপ্লাই 2 into 2 into 2 কিমান হ'ব 2 to the 4 4 to the 8 8 to the 16 তো এটো হ'ব 16 আৰু 3 to the power 4 টো কিমান হ'ব 3 into 3 into 3 into 3 এটো কিমান হ'ব 3 3 9 9 9 যা 81 এই অপচনটো কত আছে চোৱাচোন এই অপচনটো আছে আমাৰ অপচন নম্বৰ ডি গম পাইছা নহয় আচ্ছা নেক্সট কোৱেশ্যন চোৱা if x ইয়াতে দুবাৰ লিখিছে এইটো কোৱেশ্যনটো ৰং আছে অলপ চাই লবা if x is proportion এই সাইনটো কি বুলি কয় proportion is x is proportion to y and x equal to 6 then y equal 30 now if x equal to then the value of y এতিয়া সো এইটো কোৱেশ্যনটো কৰ পৰা আহিছে এইটো প্ৰপৰচনেলিটি পৰা আহিছে তো প্ৰপৰচনেলিটি হৈছে দুটা ৰেশিও যেতিয়া কি হৈ যাব ইকুৱেল হ'ব ধৰি লোৱা a to b টো কাৰ লগত ইকুৱেল হ'ব c to d ৰ লগত ইকুৱেল হ'ব তেতিয়া আমি তাক কি বুলি কও প্ৰপৰচন বুলি কোৱা হয় তো এতিয়া আমাৰ কোৱেশ্যনটো কি কৈছে চোৱা x টো যদি y ৰ লগত প্ৰপৰচন হয় তেতিয়া কি হয় এই প্ৰপৰচনৰ মিনিংটো চোৱা x টো যিমানে বাঢ়ি থাকিব না y ও মানে ইনক্ৰিজ হৈ থাকিব তেনেকুৱা ইয়াতে কি কৈছে চোৱা যেতিয়া x টো কিমান হয় বুলি কৈছে 6 হয় তেনেহলে y কিমান হয় বুলি কৈছে কোৱেশ্যনটো অলপ চাইলো আকৌ যেতিয়া x টো কিমান হ'ব 6 হ'ব তেতিয়া y টো 30 হ'ব y ভ্যালুটো 30 তো তোমালোকে গম পাব লাগিব যে 6 ৰ পৰা 30 কিমান টাইমস ইনক্ৰিজ হৈছে 5 টাইমস হয় না নহয় যেতিয়া আমি 6 ৰ লগত 5 টো কি কৰি মাল্টিপ্লাই কৰি তেতিয়া আমি কি পাম 30 সেম ইয়াতেও কনসেপ্টটো লাগিব কাৰণ প্ৰপৰচনৰ পৰা কোৱেশ্যন আহিছে না এটো চাই x ইকুৱেল টু কিমান বুলি দি আছে 2 আছে না তো সেম y ভ্যালুটো কিমান হ'ব ইয়াত আমি কিমান মাল্টিপ্লাই কৰিছিলো 5 তো সেম ইয়াতে 2 ৰ লগত কিমান মাল্টিপ্লাই কৰিম আমি 5 মাল্টিপ্লাই কৰিম তেতিয়া আনসাৰটো হ'ব আমাৰ 10 তো y ৰ আনসাৰটো কিমান হ'ব 10 হেতু ক'ত আছে অপচন নম্বৰ c আছে বুজি পাইছা নহয় ইজি হয় আৰু এনেকা ধৰণৰ কনসেপ্টৰ কোৱেশ্যন আহি থাকিব তোমালোকে ভালকে পঢ়ি থাকিবা নেক্সট কোৱেশ্যন চোৱা which of the following is a square of odd natural number ইয়াতে কি কৈছে square of odd natural number তো মনত ৰাখিবা square of odd natural number কি হয় সদায় মনত ৰাখিবা
যেতিয়া আমি অড নাম্বাৰ এটা কি কৰোঁ স্কুৱেৰ কৰোঁ না তাৰ ৰিজাল্টটোও কি ওলাব অড ওলাব যেনেকৈ এক্সাম্পল লৈ মই বুজাই আছোঁ তোমালোকক তেনেকুৱা 3 স্কুৱেৰ কৰিলে কি হয় 3টো এটা অড নাম্বাৰ হয় আৰু তাৰ স্কুৱেৰটো কৰিলে আমি 9 পাম তো 9 ইজ অলছ' কি হয় অড নাম্বাৰ হয় বুজি পাইছা নহয় আৰু যেতিয়া আমি ইভেন নাম্বাৰ এটা কি কৰোঁ স্কুৱেৰ কৰোঁ তাৰ আনচাৰটোও কি হ'ব ইভেনে হ'ব যেনেকৈ এক্সাম্পল 2 এটা ইভেন নাম্বাৰ হয় জানাই তোমালোকে তো 2টো যদি স্কুৱেৰ কৰোঁ কি আনচাৰটো কিমান পাম 4 পাম তো আমাৰ ইয়াতে কি বুলি কৈছে কুৱেশ্যনটো আকৌ চাই লোৱা হুইচ অফ দ্য ফলোয়িং ইজ এ স্কুৱেৰ অফ এন অড নেচাৰেল নাম্বাৰ 256 এইটো আমি জানো এইটো ইভেন নাম্বাৰ হয় আৰু নিশ্চয় এইটো ইভেন নাম্বাৰৰ স্কুৱেৰ হয় হয়নে নহয় এইটো হৈছে আমাৰ কাৰেক্ট আনচাৰ 169 আৰু এইটো কিহৰ স্কুৱেৰ হয় এইটো হৈছে 13ৰ স্কুৱেৰ গম পাইছা নহয় তো এইটো ভেৰি ইজি হয় কিছুমান কুৱেশ্যন হয় কনচেপ্ট থাকিলে দেখিলে আনচাৰ ওলাই আহে নেক্সট কুৱেশ্যনটো চোৱা কি বুলি কৈছে তাতে কিউব ৰুট অফ 8 প্লাছ কিউব ৰুট অফ 27 প্লাছ কিউব ৰুট অফ 64 ইয়াৰ আনচাৰটো আমাক ওলাব দিছে হয়নে নহয় তো কেনেকুৱা ওলাম আমি কিউব ৰুট তো 8 কিউব ৰুট অফ 8 কিমান হয় ইয়াৰ আনচাৰটো হৈছে 2 মানে আমি কিউব ৰুট অফ 8ৰ আনচাৰটো হয় কিমান হয় এইটো হৈছে 2 হয় তোমালোকে যদি ভালকৈ এইটো ভাঙি দিয়ে যেনেকুৱা চোৱা 8টোক যদি মই ভাঙি এপ্লাই কৰোঁ কি হ'ব 2 × 4 তাৰপিছত আকৌ কি হ'ব 2 × 2 হ'ব তো 2টো কিমানবাৰ মাল্টিপ্লাই আছে ইয়াতে 3 টাইমছ আৰু আমি এইটো কেনেকুৱা লিখিব পাৰোঁ 2 টু দি পাৱাৰ কিউব আৰু কিউব ৰুটটো মই কেঞ্চেল কৰিলে বাচিব কি আমাৰ 2টো থাকিব গম পাইছা নহয় তো ইয়াৰ আনচাৰ হ'ব 2 ঠিক তেনেদৰে ইয়াৰ আনচাৰটো কিমান হ'ব কিউব ৰুট অফ 27 এইটো 3ৰ কিউব হয় তাৰপিছত 64টো কিহৰ কিউব হয় এইটো হৈছে তোমাৰ 4ৰ কিউব এতিয়া এইখিনি প্লাছ কৰি দিয়ে আনচাৰ আহি যাব 2 + 3 কিমান হ'ব 5 5 + 4 9 অপশ্যন নম্বৰ কোনটো হ'ব অপশ্যন নম্বৰ ডি হ'ব বুজি পালা নহয় দ সেম তেনেদৰে আমি বাকীখিনি কুৱেশ্যনো কৰিব পাৰিম নেক্সট কুৱেশ্যনটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে আৰু বুজি পাইছা তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় জনাবা আৰু তেনেধৰণৰ ভিডিঅ' মই সদায়ে আপলোড কৰি থাকিম তোমালোকে চাই থাকিবা তোমালোকৰ বহুত হেল্প হ'ব ধন্যবাদ